মেট্ৰিক পৰীক্ষাৰ ফলাফল আনিবলৈ যোৱাৰে পৰাই সন্ধানহীন হৈ আছে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। শুকুৰবাৰে ঘোষণা কৰা ফলাফল বেয়া হোৱাৰ পিছতেই আজি পৰ্যন্ত ঘৰলৈ উভতি অহা নাই ছাত্ৰীগৰাকী। কুসুম খেৰুৱাৰ নামৰ ছাত্ৰীগৰাকীয়ে পিতৃৰ কৰ্মসূত্ৰে মৰাণ কুশলনগৰৰ ভাড়াঘৰত থাকি অধ্যয়ন কৰিছিল। ছাত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতেই পৰিয়ালত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে শুকুৰবাৰে সন্ধিয়া মৰাণ আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে যদিও বৰ্তমানলৈ সন্ধান লাভ কৰা নাই ছাত্ৰীগৰাকীৰ। ইফালে ছাত্ৰীগৰাকীৰ শেহতীয়া মোবাইল লোকেশ্যন দিল্লীত পোৱা গৈছে বুলি অৱগত হৈছে পৰিয়ালৰ লোকে। কথাটো শুকুৰবাৰে ৰিজাল্ট দিছিলে, ৰিজাল্ট দিয়া তাই ৰিজাল্ট আনিবলৈ গৈ পেলাই তাই নাহিলেই। ৰিজাল্ট ময়ে চাইছিলোঁ, তাই ওলাই যাওঁতে মই ক'লোঁ যে ৰিজাল্টটো বেয়া হ'ল বুলি ক'লোঁ। তাৰপিছতে তাই নাহিলেই। নহাত মই গোটেই দিনটোত বিচাৰ খোচাৰ কৰিলোঁ। বিচাৰ খোচাৰ কৰি নেপাই মই গধূলি গৈ থানাত দিলোঁগৈ, কাগজ এখন এপ্লিকেশ্যনখন দিলোঁ সেইদিনাখন গধূলিয়ে। তাৰপৰা তাত মানে একো হেৰিয়ে নাই কৰা। তাৰপিছত আকৌ নেক্সট দিনাখন গ'লোঁ, ৰাতিপুৱা গ'লোঁ, আকৌ কালি দুপৰীয়াও গৈছোঁ, কিন্তু নাই। আজিলৈকে মানে একো এটা খবৰো দিয়া নাই মোক, পাইছোঁ বা লোকেশ্যন চাইছোঁ, একোৱে নাই দিয়া মানে। ছোৱালী ক'ত পঢ়ি আছিল? মৰাণ হাই ছেকেণ্ডেৰীত পঢ়ি আছিলে। কোন ক্লাছ? ক্লাছ 10ত পঢ়ি আছিলে। কিবা খেলা-ধূলাও কৰে নি? খেলা-ধূলা হকী খেলে, টাইকাণ্ডো খেলে। কিমান বয়স হ'ব? 17.5 বছৰ হৈছে। দেউতাৰ নাম কি? ৰঘুনাথ খেৰুৱাৰ। আৰু কেইজন আপোনালোকৰ আছে? ছোৱালীজনী ডাঙৰ, ল'ৰা এটা আছে সৰু। আপোনালোক কি দেউতাই কি কৰে? দেউতাকে হাজিৰা কৰে, ময়ো হাজিৰা কৰিয়ে তাইক পঢ়াই আছোঁ। কি আহ্বান জনাব ছোৱালীক? ছোৱালীক মই ভাবিছোঁ তাই ঘৰলৈ গুচি আহক, আৰু তাই 1 টকাও পইচা উলিওৱা নাই, যাতে তাই ঘূৰি আহিব পাৰে। আজি চাইছোঁ গডৰেজত যেনেকৈ পইচা আছে এনেকৈ আছে। পইচা অকল 500 টকা এটা লৈ গ'ল। কালিৰ পৰা একো খোৱা বোৱা নাই, তাই ভোকতে আছে। ওচৰৰ মানুহে আজি কণ্টেক্ট কৰিলে, তাইক এতিয়া লগতে দিল্লীত নামিছোঁ বুলি কৈছে। কাৰ লগত গ'ল? ক'ব নোৱাৰোঁ, তাই এনেকৈ লগৰ ছোৱালীজনী আছে বুলি কৈছে। তো মই ভাবিছোঁ যিমান সোনকালে পাৰে মোক কোনোবাই যোগাযোগ কৰি পেলাই তাইক ঘৰলৈ আনি দিব লাগে। ফোন লৈ গৈছে নেকি? ফোন লৈ গৈছে। যোগাযোগ হৈছে নাই ফোনত? যোগাযোগ হৈছে আজি ৰাতিপুৱা। এতিয়া অলপতে তাই ওচৰৰে কোনোবাই ফোন কৰিলে, খুৰীয়েক এজনীয়ে, মই দিল্লীত নামিছোঁ এতিয়া বুলি ক'লে। কাৰ লগত গ'ল দিল্লী? দিল্লীত এনেকৈ ফোন কৰোঁতে তাই ক'লে ওচৰৰ লগৰ ছোৱালী ক'ৰবাত পালোঁ, তাইহঁতৰ লগতে চিনাকি হয়, মই সিহঁতৰ লগত গৈ আছোঁ কৈছে। মানে ৰাস্তাতে চিনাকি? ৰাস্তা ট্ৰেইনত চিনাকি হৈ গৈছে। আমাৰ কুশল নগৰ। কি হ'ল ঘটনাটো? তাই ছোৱালীজনী তোমাৰ যোৱা শুকুৰবাৰে মেট্ৰিক পাছ ফেল কৰাৰ কাৰণে তাই ৰিজাল্ট আনিব বুলি গৈ তাই ঘূৰিয়ে অহা নাই। আৰু মাকহঁতি গোটেই দেখিলে, বিচাৰ কোচাৰ কৰিলে, নাপাই থানাতো অৱগত কৰিলে। কিন্তু আমি এটাই আহ্বান যে ছোৱালীজনী আমাৰ যেনেকৈ গৈছে এনেকৈ ঘৰলৈ ঘূৰি আহক, আমি সেইটোৱে আহ্বান কৰিছোঁ। আৰক্ষীক কি ক'ব? আৰক্ষীয়ে তেখেতলোকে এতিয়া কি সিদ্ধান্ত লৈছে আমিতো ক'ব পৰা নাই, কিন্তু আমিতো 2-3 বাৰ গৈছোঁ। তেখেতলোকে আমাক একো পৰামৰ্শ এতিয়ালৈকে দিয়া নাই। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।